গতিকে যে আপোনাৰ নিফটি ইণ্ডেক্সত ট্ৰেড কৰাটো বহুতে বিচাৰে আপোনাৰ নিফটিত ট্ৰেড কৰিলে মানে এটা ৰেগুলাৰ ধুনীয়া ইনকাম আহে গতিকে তুমি নিফটি 50 বিষয়ে অকণমান সেই বেচিকেলি আপুনি জানিলে ভাল হয় মানে নিফটি 50 হৈছে আপোনাৰ টপমষ্ট NSEৰ 50টা কোম্পানীৰ এটা ইণ্ডেক্স টপমষ্ট 50টা কোম্পানী আপোনাৰ ইয়াৰ ইণ্ডেক্সড হয় 50টা কোম্পানী এটা লগ লাগি এটা ইণ্ডেক্স হৈছে আপোনাৰ আমি পাই যাম ডাইৰেক্ট 50 কোম্পানীবিলাক ইয়াত আপোনালোকক মই বেচিকেলি কৈ থৈ যাওঁ যে নিফটি 50 হৈছে আপোনাৰ টপমষ্ট নিফটি মানে NSEত আপোনাৰ লিষ্টিং হৈ থকা টপ NSEত মিনিমাম আপোনাৰ 2000 সামথিং কোম্পানীজ লিষ্টিং হৈ আছে এতিয়াও বাঢ়ি গৈ আছে তথাপিও যিমানবিলাক আছে তাৰে টপমষ্ট 50টা কোম্পানীৰ এইটো ইণ্ডেক্স 50 তাতে আপোনাৰ আছে যেনেকৈ এছিয়ান পেন ষ্টেট বেংক অফ ইণ্ডিয়া IOC ONGC গেল আল্ট্ৰা ট্ৰেক চিমেণ্ট এনেকৈ প্ৰথম আপোনাৰ টপমষ্ট হাইৱেটৰ কোম্পানীজবিলাক আছে গতিকে নিফটি 50টো কেনেকুৱা ইণ্ডেক্স কি হয় ইয়াৰ বিষয়ে মই আপোনাক দেখাম আমাৰ এটা বহুত ইণ্ডিয়ান ব্ৰকিং হাউচবোৰৰ ভিতৰত এটা আপোনাৰ ভেঞ্চুৰা এটা বহুত ইম্পৰ্টেণ্ট ব্ৰকিং হাউচ এই আমাৰ ভেঞ্চুৰাৰ আপোনাৰ এপছটোত গৈ পিনি মই আপোনাক দেখাওঁ এইখিনি বস্তু নিফটি 50 কি হয় সেন্সেক্সৰ কি হেৰি হয় এইখিনি গোটেইখিনি বস্তু আপোনালোকক মই দেখাম মই আমাৰ যিটো ইণ্ডিয়াৰ টপমষ্ট ব্ৰকিং হাউচবিলাকৰ ভিতৰত এটা আমাৰ এইটো ভেঞ্চুৰ এটা বহুত ইম্পৰ্টেণ্ট ব্ৰকিং হাউচ এইটো এটা আপোনাৰ বহুত আমাৰ এটা যিটো ব্ৰকিং হাউচত আপোনাৰ একচুৱেলি কি হয় আমাৰ ইয়াতে কমপ্লিটলি AMC ফ্ৰী ইয়াতে একাউণ্ট খুলিলে আপোনাৰ কমপ্লিটলি AMC ফ্ৰী হয় টোটেলি ফ্ৰী প্লাছ ইয়াৰ ব্ৰকাৰ চাৰ্জবিলাক একদম কম আন তুলনাত আৰু এইটো এটা ফুল টাইম ব্ৰকাৰ্ছ লাইক আপোনাৰ ICICI ডাইৰেক্ট যেনে HDFC ব্ৰকিং হাউচ ছেটআপ ব্ৰকিং হাউচ জিৰ'ধা বা আপষ্ট্ৰক এইবিলাকৰ দৰে নহয় যিবিলাক ডিছকাউণ্ট ব্ৰকাৰ দৰে নহয় এইটো এটা সম্পূৰ্ণভাৱে ফুল টাইম ব্ৰকাৰ গতিকে আমাৰ যোনটো আছে এপছ সেই এপছটো এটা বহুত এটা ভাল এপছ হয় আপোনালোকে চাওক ইয়াতে আপোনালোকক মই দেখাইছোঁ নিফটি 50 কি হয় সেন্সেক্স কি হয় গতিকে আপুনি এইটো আমাৰ খুলিলোঁ দেখা পালে ইয়াতে আপোনালোকে গ'লে দেখা পাই আছে যে ইয়াতে গ্ৰীণ লাইন ফাৰ্ষ্ট লাইনটোত আপোনাৰ নিফটি বুলি আপোনাৰ এনেকৈ ঘূৰি আছে তাতে আপোনাৰ বেংক নিফটি আহিছে ইণ্ডেক্সটোত তাৰ তলত আপোনাৰ দেখা পাব সেন্সেক্সো আহে এতিয়া বৰ্তমান হেৰি কৰা নাই বা যিহেতু মাৰ্কেটটো ক্ল'জ হৈ আছে সেইকাৰণে আপোনাৰ গোটেইখিনি বস্তু দেখাম প্ৰথমে মই আপোনাৰ ইয়াত দেখাম ইয়াতে আপুনি দেখা পাইছে নিফটি 50 BSE 100 এইকেইটা দেখা পাইছে আপোনালোকে ইয়াতে যদি আমি ক্লিক কৰি দিওঁ নিফটি 50 ইয়াত দেখা পালে নিফটি 50 এইবিলাক ষ্টক আদানী পৰ্ট এছিয়ান পেইণ্ট যেনেকৈ এক্সিছ বেংক এইবিলাক মানে দেখা পাইছে বাজাজ ফাইনেন্স বাজাজ ফিনচাৰ্ভ BPCL ভাৰতী এয়াৰটেল ব্ৰিটানিয়া চিপ্লা কল ইণ্ডিয়া ডিভিজ লেব ডক্টৰ ৰেডিজ আইচাৰ মটৰ গ্ৰাছিম এচিয়েল টেক HDFC বেংক দেখা পাইছে আপুনি HDFC বেংক তাৰ পাছতে আপোনাৰ হিৰো মটৰ কপ হিন্দালকো হিন্দুস্তান ইউনিলিভাৰ্ছ HDFC বেংক
এইবিলাক ITC তাত JSW কটাক বেংক নেছলে ONGC ৰিলায়েন্স ষ্টেট বেংক অফ ইণ্ডিয়া আপোনালোকে দেখা পাইছে ষ্টেট বেংক অফ ইণ্ডিয়া এইটো দেখা পাইছেনে টাটা ষ্টীল এইটো টেক মহিন্দ্ৰা টাইটান এনেকৈ যিবিলাক টপমষ্ট কোম্পানী যিবিলাক হাই ৱেটেড হাই ভলিউম কোম্পানীজ যোনে ট্ৰেড কৰে তেওঁলোকে জানে এইবিলাক হৈছে টপমষ্ট কোম্পানী গতিকে এই কোম্পানীৰ এটা ইণ্ডেক্সৰ সমষ্টি হৈছে নিফটি 50 তেনেকৈ আপুনি BSEটো তেনেকৈ পাব চেনচেক্সতো আপোনাৰ চেনচেক্সৰ টপ 30টা আপোনাৰ কোম্পানীজ আপুনি দেখা পাব BSE চেনচেক্সৰ ইণ্ডেক্সটো আপুনি টপ 30 এনেকৈ আপুনি কোম্পানীজবিলাক আপোনাৰ ওলাব তাতো আপোনাৰ থাকিব তাতো আছে আপোনাৰ সেম কোম্পানীজ দুটা হেৰিতে আপোনাৰ লিষ্টাত হৈ আছে যেনেকৈ SSC চিমেণ্ট আদানী পৰ্ট অম্বুজা চিমেণ্ট এপ'লো হস্পিটেল অশোক লেলেণ্ড এছিয়ান পেইণ্ট আৰু ফাৰ্মা এক্সিছ বেংক বাজাজ চিপলা ইয়াতো চাই ইয়াতো আপোনাৰ বহুত কোম্পানী হেভেলছ HDFC বেংক সেম কোম্পানীবিলাক পাব ITCs দেখিছে ন PNB ষ্টেট বেংক অফ ইণ্ডিয়া এইবিলাক আপোনালোকে পাব দুটাতে গতিকে এই দুটাই হৈছে আপোনাৰ মেজৰ ইণ্ডেক্স এতিয়া মই আপোনালোকে দেখা পালে নিফটি 50 আৰু এইকেইটা এই দুটা দেখা পালে তো বহুত মানুহে নানা ধৰণৰ কথা কয় যে ষ্টক মাৰ্কেটত ইনভেষ্টমেণ্ট কৰি দিলোঁ গতিকে ইনভেষ্টমেণ্ট কৰিলে আমাৰ পইচাটো ফিনিছ হৈ যাব বা আদাৰ বিভিন্ন ধৰণৰ আপোনাৰ কথা বতৰাবিলাক কোৱা দেখা যায় এনে নৰ্মেল যিবিলাক ধৰি লওক আজিকালিতো প্ৰায় এইবিলাক মানুহৰ যিবিলাক পঢ়া ল'ৰা ছোৱালী আছে আজিকালি আপোনাৰ যিটো কমাৰ্চ বেকগ্ৰাউণ্ড হওক বা আদাৰ্ছ আপোনাৰ বিজনেছ বেকগ্ৰাউণ্ড তেওঁলোকেতো জানেই যে ষ্টক মাৰ্কেটতো এটা এছেঞ্চিয়েল পাৰ্ট হৈছে এই ষ্টক মাৰ্কেটত ইনভেষ্টমেণ্ট কৰাটো এটা খুব ইম্পৰ্টেণ্ট পাৰ্ট তাৰ কাৰণে মই আপোনাক বস্তুটো দেখাওঁ যে কিয় ইনভেষ্টমেণ্ট কৰিলে আমি কেনেকুৱা কি হয় এনে নৰ্মেলি আপোনাক এটা দেখাইছোঁ ছাপ'জ আপুনি এক্সিছ বেংক আপোনাক এই বেংকটোৰ এই ছেক্টৰটো দেখাইছোঁ বেংক এইটো এটা কি হ'ল আপোনাৰ ষ্টক এইটো এটা ষ্টক বেংক এক্সিছ বেংকৰ এটা ষ্টক আপোনাৰ এইটো নিফটি 50ত আছে আপুনি ষ্টক ছাপ'জ আপুনি ষ্টক মাৰ্কেটত এটা আপুনি ফাৰ্ষ্টতে জানি ল'ব লাগিব যে ষ্টক মাৰ্কেটত ইনভেষ্টমেণ্ট কৰিবলৈ হ'লে এটা ডিমেট একাউণ্টৰ প্ৰয়োজন ডিমেট একাউণ্টটো আপুনি খুলিব লাগে ডিমেট একাউণ্টটো খোলাৰ পিছতে আপুনি ষ্টকবিলাক বাই চেল কৰিব পাৰে তাৰ সেই চেপ্টাৰটো আপোনাক গৈ আছোঁ তাৰ আগতে মই ক'ম যে ষ্টক মাৰ্কেটত আমি ইনভেষ্টমেণ্ট কিয় কৰিব লাগে ষ্টক মাৰ্কেটত ইনভেষ্টমেণ্ট কৰিলে কি হয় গতিকে আমি এতিয়া ফাৰ্ষ্টতে খুলি পিনি আপোনাক দেখালোঁ এইটো যে ষ্টক যাব মানে এক্সিছ বেংক অফ ইণ্ডিয়া আপুনি যদি চাই এক্সিছ বেংক অফ ইণ্ডিয়াৰ এই ষ্টকটো আমি খুলিলোঁ খোলাৰ লগে লগে এই ষ্টকটোৰ এটা গোটেই কণ্ডিশ্যনটো চাব লাগিব আমি এইটো বৰ্তমান চলি আছে ইয়াত 816 মানে 816.70 এইটো চলি আছে 816.70 ষ্টকটোৰ এইটো এটা আপোনাৰ প্ৰাইচ 8160 আৰু কাৰেণ্ট এই ষ্টকটোৰ এইটো প্ৰাইচটো চলি আছে দেখা পাইছে আপুনি ছাপ'জ আপোনাৰ ডিমেট আছে আপুনি ষ্টক মাৰ্কেটত ইনভেষ্টমেণ্ট কৰিছে বা আপুনি ইনভেষ্টমেণ্ট কৰিব পৰা নাই কিন্তু তথাপিও আপোনাক কোনোবাই দেখাইছে বা আপুনি নিজেও চাই থাকে বেছিকেলি এইটো আপোনাৰ গুগলছতো পায় আজিকালি গুগলছতো চাব পাৰে বহুত আপোনাৰ ছাইট আছে যেনেকৈ মানি কণ্ট্ৰলতো চাব পাৰে ইনভেষ্টিং অট'মত গৈ পিনিও আপুনি এইবিলাক চাব পাৰে যে গতিকে আপোনাৰ এইটো এটা শ্বেয়াৰ হয় এই শ্বেয়াৰটো কাৰেণ্ট প্ৰাইচ এইটো চলি আছে দেখা পাইছে 816.70 এটা 816.70 আপুনি কিয় আমি ইনভেষ্টমেণ্ট কৰিব লাগে এই বস্তুটোকে আপোনাক আমি দেখাব গৈছোঁ এইটো আপুনি দেখা পালে 8160 চলি আছে গতিকে আমি ইয়াত তললৈ যাওঁ আপোনাৰ তললৈ গ'লে আপোনাৰ এই ষ্টকটোৰ তলত যাওক তললৈ গ'লে আপুনি বাই চেল এই পজিশ্যনকেইটা বাদ দি এই তলত ষ্টক ডিটেইলছ দেখা পালে ষ্টকটোৰ ডিটেইলছ আছে এইটো এই পজিশ্যনটো দেখা পালে আপুনি ষ্টক ডিটেইলছ এইটো ষ্টক বাই ষ্টক চেল এই দুটা আমাৰ এপছৰ এইটো এটা ছিষ্টেম হয়
বাই এণ্ড চেল এইটো সেইটো বাই এইটোত বাই কৰিব পাৰি এইটো চেল কৰিব পাৰি সেইটো নৰ্মেল বাই চেল কৰিব পাৰি অ'কে এইটো পিছত যাওঁ বাই চেল কিন্তু আপোনাৰ ষ্টকটো বিষয়ে কৈছোঁ ষ্টক ডিটেইলছ আপুনি ষ্টক ডিটেইলছটো দেখা পালে আৰু ষ্টক ডিটেইলছত যাওক আপোনাৰ দেখা পালে যে এইটো অ'পেন দেখা পাইছেনে ষ্টকৰ অ'পেন ষ্টকটো কিমানত অ'পেন হৈছে 812 812 টকা নহ'লে 812 ষ্টকটো অ'পেন হৈছে ষ্টকটো অ'পেন এণ্ড প্ৰিভিয়াছ ক্ল'জ আপুনি কিমান দেখা পালে ষ্টকটো 807 প্ৰিভিয়াছ ক্ল'জ ডেট মিনছ আপোনাৰ কি হৈছে মানে আপোনাৰ ষ্টকটোৰ আগদিনাখন বন্ধ হৈছিল আগদিনাখন ষ্টকটোৰ বন্ধ হৈছিলে কিমান 807 টকাত 807.80 মানে 807.80 টকা 807.80 এইটো কিন্তু নেক্সট আপোনাৰ অ'পেন হৈছে কিমানত 812.00 দেখা পালে এতিয়া আমি ইয়াক আমি ল' চাওঁ ডে ল' কিমান হৈ আছে ডে ল'টো চাওঁ যদি 806 806 টকা 806 টকা লৈ গৈছে নেক্সট ই হাই কিমান মাৰিছে 825 825 টকা ঠিক আছে 825 টকা 812 টকা 825 টকা গতিকে অ'পেন হৈছিল 812 টকাত আৰু হাই মাৰিছে 825 টকা আৰু আপোনাৰ ল' মাৰিছে 806 টকা গতিকে প্ৰিভিয়াছ ক্ল'জ আছিল ইয়াৰ 807 টকা গতিকে সেইটো এটা ষ্টক মাৰ্কেটত আমি ছাপ'জ আপোনাৰ ডিমেট আছে আৰু আমি ষ্টকটো বাই কৰিলোঁ গতিকে ষ্টকটো বাই কৰিলোঁ আমি ছাপ'জ আপুনি 812 টকাত আমি বাই কৰিলোঁ যিহেতু আপোনাৰ 816 টকা চলি আছে 816 টকাত আপোনাৰ চলি আছে আমি 816 টকাত ষ্টকটো বাই নকৰোঁ কিয় নকৰোঁ ষ্টকটোৰ এইটো কাৰেণ্ট পজিশ্যন এইটো আপোনাৰ ষ্টকটোৰ এইটো আপোনাৰ কাৰেণ্ট যিহেতু চলি আছে ই ওপৰলৈ যাব আৰু ডাউন আহিব এই দুটা আপ এণ্ড ডাউন দুইটা কৰিব গতিকে আমি কি কৰিম ষ্টকটো কোনটো পজিশ্যনত বাই কৰিম আমি ষ্টকটো আপোনাৰ যিহেতু আমাৰ অ'পেন টাইম 816 আমি অ'পেন হৈছিল আপোনাৰ চাৰ্ট লেভেলটো দেখাইছোঁ আপোনাক চাৰ্ট লেভেল এইবিলাক বিষয়ে মই পিছত ভিডিঅ'বিলাকত কৰিম আপোনাৰ যিটো টেকনিকেলি আপোনাক আপডেট কৰিম আপোনালোকক প্ৰথমতে আমি এইটো দেখালোঁ আমি চিম্পলি এইটো আপোনাৰ 816 টকা 816 টকা যিহেতু ষ্টকটো এইখিনি সময়ত অ'পেন তাৰ মাৰ্কেট অ'পেন টাইম হৈছে আপোনাৰ সদায় NSEৰ আমাৰ নেশ্যনেল ষ্টক এক্সচেঞ্জ আৰু BSEৰ মাৰ্কেট অ'পেনিং হৈছে প্ৰি অ'পেনিং হৈছে 9টা বজাত 9:15 পৰা মাৰ্কেটটো অ'পেন হয়